দিনাজপুৰ আজি মই অভয়পুৰী গণেশ মন্দিৰলৈ আহিছোঁ। ইয়াতে মেলা চলি আছে, গতিকে ইয়াতে গণেশ মন্দিৰটো মহামেলা, বহুত ডাঙৰ মেলা হয়। গতিকে কি হৈছে ময়ো চাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। গতিকে আগবাঢ়ো, বলকচোন। ইয়াতে প্ৰথমতে এখন পূজাৰ দোকান বহিছে, চাকি ধূপ খোলাৰ কাৰণে। ইয়াতে বহুত মানুহ প্ৰথমতে এটা ছাতি লৈ লওঁ, এখন থাল। শ্ৰী শ্ৰী গণেশ মন্দিৰ লালমাটি। এতিয়া ইয়াতে প্ৰথম এইটো গেট হয়। ইয়াত সম্বৰ্ধনা কৰাৰ কাৰণে ইয়াতে চলি আছে সম্বৰ্ধনা। পূজাৰ কাৰণে সোমাইছোঁ, বহুত লাইন ধৰিব লাগিব। মানুহ লাইনত বহুত আছে। লাইন দেখিছেনে? ইমান মানুহ হৈছে, মানুহৰ পৰা যাব পৰা নাই। আৰু প্ৰথমতে চাকিটো দি লওঁ, যাতে চাকি জ্বলায়। ইয়াতে প্ৰথমতে গণেশ, শিৱ আৰু জগন্নাথ মন্দিৰত পূজা কৰা হয়। আৰু ভিতৰলৈ সোমাই চাওঁ। আপোনালোকে আগবঢ়াই লৈ যাব লাগিব। আপোনালোকে বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিব। আখোৱা নিশ্চয় কিছু ইয়াত পাৰ্কিং কৰা ঠাই আছে। বাইক 50 টকা পাৰ্কিং, চাইকেল 10 টকা আৰু মাৰুতিত হ'লে 100 টকা। এতিয়া পূজাখন আপোনালোক দেখুৱাই গৈছোঁ, বহুত ডাঙৰ পূজা হয়। প্ৰত্যেক বছৰে সৰস্বতী পূজাৰ আগদিনাখনৰ পৰা আৰম্ভ হয়, 5-6 দিন পূজাখন থাকি যায়। এনেকৈ গলি 40-50টামান গলি এনেকুৱা গৈছে। গোটেই দোকান ৰাতি হ'লে বেছি হ'ব, মই দিনতে দেখুৱাইছোঁ। বহুত ডাঙৰ মেলা হয়, মহামেলা। অসমৰ ভিতৰত গণেশ মহামেলা এইখনে ডাঙৰ হয়। গোটেই কাপোৰৰ দোকান এইটো গলি দি গৈছে, বাঁহ বেতৰ দোকান, এনে মিঠাইৰ দোকান। বহুত ডাঙৰ মেলা হয়, বহুত জাগাৰ পৰা মানুহ অহা যোৱা কৰে। ইমান ভাল, বহুত বছৰ ধৰি এই পূজাখন চলি আহি আছে। ইমান ভাল পূজা হৈছে। খোৱাৰ কাৰণে ব্যৱস্থা কৰে, বহুত মানুহ হৈছে।